ভগৱানে কণমানিসকলৰ ভৱিষ্যত আপোনালোকৰ হাতত অৰ্পণ কৰিছে। ভগৱানে আপোনালোকক কিয় চুজ কৰিছে যে কণমানি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আপোনালোকৰ হাতত অৰ্পণ কৰিছে। অকণমান আপোনালোক বেকা হ'লেই হাজাৰ হাজাৰ ল'ৰা ছোৱালী বেকা হৈ যাব। অকণমান আপোনালোকে বেকা হ'লে 1000 ল'ৰা ছোৱালী বেকা হৈ যায়। ইমান গুৰু দায়িত্ব। শিক্ষকসকলে আগবঢ়োৱা শিক্ষা তেওঁলোকে বৃত্তি হিচাপে নহয়, সেৱা হিচাপে লয়। শিক্ষকসকলৰ স্থান বেলেগ। শিক্ষা চিকিৎসা এইটো সেৱা হিচাপে কয়, বৃত্তি হিচাপে আমাৰ সমাজত মান্যতা নিদিয়ে। সেৱা বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠানত শিক্ষকসকলক উদ্দেশ্যি বিধায়ক মানৱ ডেকাই ক'লে এইদৰে। বহুত ডাঙৰ প্ৰশাসনিক বিষয়া থাকে, বহুত ডাঙৰ ব্যৱসায়ী থাকে, বহুত ডাঙৰ সমাজত মুধা ফুটা ব্যক্তি থাকে, কিন্তু আপোনালোকে এটা মন কৰিবচোন, প্ৰাথমিক শিক্ষক প্ৰাথমিক বিদ্যালয়ৰো যদি শিক্ষক এখন লগ পায়, যিমান পৃথিৱীৰ ডাঙৰ মানুহ নহয় ছাৰ বুলিয়ে মাতে বা এটা শুনি কৰি বডি লেংগুৱেজটো মানুহৰ চেঞ্জ হৈ যায়। কাৰণ মই সেইটো উপলব্ধি কৰোঁ, মই এজন শিক্ষকৰ ঘৰৰ ল'ৰা। মোৰ দেউতাৰো চাগে ছাত্ৰ ইয়াত কোনোবা আছে চাগে, হয়, সেইকাৰণে মই সেই বস্তুটো উপলব্ধি কৰিব পাৰোঁ। আৰু সেই যে মহান দায়িত্বটো ভগৱানে বা নেদেখাজনে আপোনালোকৰ ওপৰত অৰ্পণ কৰিছে, সেইকাৰণে কেৱল কিতাপৰ মাজত আমি থাকিব নালাগে। কিতাপৰ বাহিৰৰ পৃথিৱীখনক ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিব লাগে। এতিয়া বাহিৰৰ পৃথিৱী মানে কি, আজিৰ যিখন আধুনিক পৃথিৱী, তাত যদি আধা ভাল আছে আধা বেয়া আছে। এতিয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে কোনটো ভাল কোনটো বেয়া এইটো মাকৰ পেটতটো শিকি নাহে। সেই যে দিক নিৰ্দেশনাটো দিব, সেইখিনি দিয়াৰ দায়িত্ব কিন্তু আমাৰ শিক্ষক সমাজৰ। বিধায়কগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলকো ক'লে শিক্ষকসকলৰ লগত বন্ধুৰ দৰে সকলো কথা মত বিনিময় কৰিবলৈ। মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোক বুলি কৈছে যে বেয়া নাপাবা, সৰু সৰু কাৰণ তোমালোকৰ মা দেউতাৰ লগত চব কথা পাতা, কিছুমান কথা পাতিব নোৱাৰা, সমস্যা থাকে। সেইখিনি তোমালোকে যদি বন্ধু হিচাপে ছাৰ বাইদেউহঁতৰ লগত পাতা, জীৱনত বহুতখিনি পথ মুকলি হৈ যায়। তোমালোকে যদি কিবা এটা কথাই তোমালোকৰ মনত ক্ৰিয়া কৰি আছে যে সঠিক সিদ্ধান্তটো ল'ব পৰা নাই, আৰু সেইটোৰ পৰা মানসিকভাৱে মানুহ বহুতখিনি কষ্ট পায়, তেতিয়া বন্ধু হিচাপে ছাৰ বাইদেউহঁতৰ লগত ক'ব লাগে যে বাইদেউ মই এইটো অসুবিধা পাইছোঁ, বা ছাৰ মই এইটো অসুবিধা পাইছোঁ, এইটো আপুনি এটা পথ দেখাওকচোন। তেতিয়া দেখিবা তোমালোকৰ জীৱনো সুন্দৰ হ'ব। অনুষ্ঠানৰ মাজতে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বিষয়েও আলোচনা কৰাৰ কথা ক'লে বিধায়কগৰাকীয়ে। টেলিফোনটোত শিক্ষামন্ত্ৰীৰ লগত কথা পাতি আছিলোঁ যে ৰণুজ দা, মই বগীনদী হায়াৰ ছেকেণ্ডেৰীত আহিছোঁ, এসপ্তাহ আগতে বগীনদী হায়াৰ ছেকেণ্ডেৰীৰ নামটো দিছিলোঁ, অন্তৰ্ভুক্ত মই এনাউন্স কৰোঁনে? ৰণুজ দাই কৈছে প্ৰচেছত আছে বুলি এনাউন্স কৰা, কাৰণ এইটো ৱৰ্ল্ড বেংক বা নাবাৰ্ডৰ ফাণ্ডিঙেৰে হয়। অসম চৰকাৰে নামটো পঠিয়াই দিয়াৰ পিছত 3টা এজেঞ্চি আমাৰ ইয়াত কাম কৰি আছে, নেচি, নাবাৰ্ড আৰু ৱৰ্ল্ড বেংক। 3টা এজেঞ্চিৰ দ্বাৰা এই স্কুলবিলাক কৰা হৈছে। গতিকে যেতিয়ালৈকে সেই এজেঞ্চিৰ পৰা এপ্ৰুভ হৈ নাহে, এনাউন্স কৰিবলৈ কেতিয়াবা অসুবিধা হয়। মই কৈছোঁ যে ইতিমধ্যে আপোনালোকৰ স্কুলখনৰ পাইপলাইনত সোমোৱাই দিছোঁ, খুব কম সময়ৰ ভিতৰতে আপোনালোকে ইয়াৰ ফলাফল মোৰ মুখেৰে আপোনালোকে গম পাব। আৰু মই বিচাৰিছোঁ এখন সুন্দৰ বিদ্যালয় হিচাপে পৰিগণিত হওক। গতিকে আপোনালোকৰ মেমৰিৰ নামৰ উত্তৰ হিচাপে এইখিনি কথা আপোনালোকৰ সন্মুখত মই উপস্থাপন কৰিলোঁ।